বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছে পৰ্বতঝোৰা বন বিভাগ। বগৰীবাৰীত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে। অভিযানত উৎখাত কৰা হৈছে কেইবাখনো অবৈধ দোকান। কাঠফলা মেচিন, কাঠ, ফাৰ্নিচাৰ বনোৱা যন্ত্ৰ জব্দ কৰিছে বন বিভাগে। অবৈধ ফাৰ্নিচাৰ দোকান সিল কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে। আৰু পৰ্বতঝোৰাত এই অভিযান চলাই বন বিভাগে, যেহেতু বনমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশনা প্ৰদান কৰিছে আৰু তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰু এইবাৰ বগৰীবাৰীত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান চলাই উৎখাত কৰিছে কেইবাখনো অবৈধ দোকান। কাঠফলা মেচিন, কাঠ, ফাৰ্নিচাৰ বনোৱা যন্ত্ৰ জব্দ কৰিছে বন বিভাগে আৰু অবৈধ ফাৰ্নিচাৰৰ দোকান সিল কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে। ফৰেষ্ট মিনিষ্টাৰ, অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ আমাৰ তেওঁৰ নিৰ্দেশ মতে আমি যিমান ইলিগেল ফাৰ্নিচাৰ শ্বপ বা সমিল হয় সব মানে বন্ধ কৰা নিৰ্দেশ আমাক হৈছে। এই নিৰ্দেশ মতে আমি এটা ইলিগেল ফাৰ্নিচাৰ শ্বপটো পালোঁ আৰু এই বহুত দিন পৰা বন্ধ হৈ আছিলে, কিন্তু আমি ৰিলায়েবল চ'ৰ্চৰ পৰা ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা কিবা আজি খোলা আছে দোকানটো। তাৰপিছত আহি কিনে আমি ৰেডটো কৰিলোঁ আৰু কাগজ পাতি একো নাই, এতিয়া ইলিগেলি চলাই আছিলে। তো এইটো কাৰণে আমি আজি এইটো জব্দ কৰা হৈছে। এইটো আমাৰ কিছুমান আধা বনোৱা ফাৰ্নিচাৰবিলাক আছে, হেৰি আধা বনোৱা পলং এটা আছে, তাৰপিছত টেবুল চেবুল আছে, তাৰপিছত অলপমান কাঠো আছে অলপমান, এইকেইটা আমি চিজ কৰিলোঁ। অস্ত্ৰ শস্ত্ৰ আছে, এই ৰান্দা মাৰা এইবিলাক আছে, তাৰপিছত হেৰি মটৰাইজ ৰান্দা মাৰাও আছে, এইবিলাক চিজ কৰিলোঁ। হাতুৰি চাতুৰি চব চিজ কৰিছোঁ আমি। হা, বজাৰ মূল্যটো আমি এছেচমেণ্ট কৰিব লাগিব। এতিয়াতো আমি ক'ব নোৱাৰোঁ কি কাঠ আছে, এইটো আমাৰ গভৰ্ণমেণ্ট ৰেট মতে চব মিলাই আমি ওলাব লাগিব। জাগাখিনিৰ নামটো বগৰীবাৰী হয়। বগৰীবাৰী থানাৰ সন্মুখতে হয়, বেছি দূৰ নহয়। বনমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈছে পৰ্বতঝোৰা বন বিভাগ। বগৰীবাৰীত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে। অভিযানত উৎখাত কৰা হৈছে কেইবাখনো অবৈধ দোকান। কাঠফলা মেচিন, কাঠ, ফাৰ্নিচাৰ বনোৱা যন্ত্ৰ জব্দ কৰিছে বন বিভাগে। অবৈধ ফাৰ্নিচাৰ দোকান সিল কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে। আৰু পৰ্বতঝোৰাত এই অভিযান চলাই বন বিভাগে, যেহেতু বনমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশনা প্ৰদান কৰিছে আৰু তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰু এইবাৰ বগৰীবাৰীত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান চলাই উৎখাত কৰিছে কেইবাখনো অবৈধ দোকান। কাঠফলা মেচিন, কাঠ, ফাৰ্নিচাৰ বনোৱা যন্ত্ৰ জব্দ কৰিছে বন বিভাগে আৰু অবৈধ ফাৰ্নিচাৰৰ দোকান সিল কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে। ফৰেষ্ট মিনিষ্টাৰ, অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ আমাৰ তেওঁৰ নিৰ্দেশ মতে আমি যিমান ইলিগেল ফাৰ্নিচাৰ শ্বপ বা সমিল হয় সব মানে বন্ধ কৰা নিৰ্দেশ আমাক হৈছে। এই নিৰ্দেশ মতে আমি এটা ইলিগেল ফাৰ্নিচাৰ শ্বপটো পালোঁ আৰু এই বহুত দিন পৰা বন্ধ হৈ আছিলে, কিন্তু আমি ৰিলায়েবল চ'ৰ্চৰ পৰা ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা কিবা আজি খোলা আছে দোকানটো। তাৰপিছত আহি কিনে আমি ৰেডটো কৰিলোঁ আৰু কাগজ পাতি একো নাই, এতিয়া ইলিগেলি চলাই আছিলে। তো এইটো কাৰণে আমি আজি এইটো জব্দ কৰা হৈছে। এইটো আমাৰ কিছুমান আধা বনোৱা ফাৰ্নিচাৰবিলাক আছে, হেৰি আধা বনোৱা পলং এটা আছে, তাৰপিছত টেবুল চেবুল আছে, তাৰপিছত অলপমান কাঠো আছে অলপমান, এইকেইটা আমি চিজ কৰিলোঁ। অস্ত্ৰ শস্ত্ৰ আছে, এই ৰান্দা মাৰা এইবিলাক আছে, তাৰপিছত হেৰি মটৰাইজ ৰান্দা মাৰাও আছে, এইবিলাক চিজ কৰিলোঁ। হাতুৰি চাতুৰি চব চিজ কৰিছোঁ আমি। হা, বজাৰ মূল্যটো আমি এছেচমেণ্ট কৰিব লাগিব। এতিয়াতো আমি ক'ব নোৱাৰোঁ কি কাঠ আছে, এইটো আমাৰ গভৰ্ণমেণ্ট ৰেট মতে চব মিলাই আমি ওলাব লাগিব। জাগাখিনিৰ নামটো বগৰীবাৰী হয়। বগৰীবাৰী থানাৰ সন্মুখতে হয়, বেছি দূৰ নহয়।